এটা আটাইতকৈ উদ্বেগজনক খবৰ আপোনাৰ সন্তানেও অনলাইনত গেম খেলে নেকি যদিহে অনলাইনত গেম খেলে এতিয়াৰ পৰা সাৱধান হওক এতিয়া অনলাইনত গেম খেলি জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে অনলাইন গেমত হাৰি আত্মহত্যা কৰিছে এগৰাকী 17 বছৰীয়া কিশোৰে যি ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰো বুকু কঁপি উঠিব কি হৈছিল প্ৰকৃততে এইখন অসমতে জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ আপোনাৰ সন্তানেও যদি অনলাইনত গেম খেলে এতিয়াৰ পৰা সাৱধান হওক অনলাইন গেমে জীৱন শেষ কৰি দিলে এগৰাকী কিশোৰৰ এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে অনলাইন গেমত হাৰি 17 বছৰীয়া কিশোৰৰ চৰম সিদ্ধান্ত এটা আটাইতকৈ চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ গেমত পৰাজয় হৈ চৰম সিদ্ধান্ত বাছি ল'লে 17 বছৰীয়া কিশোৰে ডুমডুমাৰ বৰহাপজানত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে গেমত হাৰি মৃত্যু হৈছে 17 বছৰীয়া অংশুমান পোদ্দাৰৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ এইখন অসমতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে যদি আপোনাৰ সন্তানেও অনলাইন গেম খেলে এতিয়াৰ পৰা সাৱধান হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে সাৱধান হোৱাটো প্ৰয়োজন হৈ পৰিছে কিয়নো অনলাইন গেমত হাৰি নিজৰ জীৱন শেষ কৰি দিছে এগৰাকী কিশোৰে যি ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব ডুমডুমাত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ অনলাইন গেম খেলি জীৱনৰ শেষ সিদ্ধান্ত বাছি ল'লে আত্মহত্যা কৰিছে এগৰাকী কিশোৰে অনলাইন গেম খেলিছিল আৰু অনলাইন গেমত হাৰিল গেমত হৰাৰ বাবেই আত্মহত্যা কৰিছে এগৰাকী কিশোৰে পুনৰবাৰ জনাইছোঁ ইয়াত ডুমডুমা আৰক্ষী থানাৰ দৃশ্যাংশ মুহূৰ্তত ঢুকুৱাইছোঁ নিশাৰ ভাগত ইতিমধ্যে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষী সষ্টম হৈ পৰিছে অনলাইন গেমক লৈ যদি আপোনাৰ সন্তানে অনলাইন গেম খেলে তেতিয়াহ'লে এতিয়াৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন হৈ পৰিছে অনলাইন গেমে এতিয়াৰ পৰা জীৱন শেষ কৰি দিছে সৰু সৰু কিশোৰৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে অনলাইন গেমত হাৰি আত্মহত্যা কৰিছে এগৰাকী কিশোৰে পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছোঁ যদিহে আপোনাৰ সন্তানে অনলাইনত গেম খেলে এতিয়াৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন হৈ পৰিছে এইখন অসমতে বহিৰাজ্যত নহয় এইখন অসমৰে ডুমডুমাত এই ঘটনা সংঘটিত হৈছে অনলাইন গেমত হাৰিল আৰু অনলাইন গেমত হৰাৰ পাছতেই পৰাজয় হোৱাৰ পাছতেই জীৱনৰ শেষ সিদ্ধান্ত বাছি লৈছে আত্মহত্যা কৰিছে এগৰাকী কিশোৰে পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে অনলাইন গেমত হাৰি নিজৰ জীৱন শেষ কৰি দিছে এগৰাকী 17 বছৰীয়া কিশোৰে যদি আপোনাৰ সন্তানে অনলাইন গেম খেলে সাৱধান হওক সজাগ হওক গেমত পৰাজয় হৈ চৰম সিদ্ধান্ত বাছি লৈছে 17 বছৰীয়া কিশোৰে ডুমডুমাৰ বৰহাপজানতে কাণ্ড সংঘটিত হৈছে আৰু ঘটনাৰ পাছত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে অনলাইনতে গেম খেলিছিল ডুমডুমাৰ অংশুমান পোদ্দাৰ নামৰ 17 বছৰীয়া কিশোৰগৰাকীয়ে আৰু অনলাইন গেম খেলি থাকোঁতে অনলাইন গেমত হৰাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে যি ঘটনাই ৰাজ্য জোকাৰি গৈছে এক প্ৰকাৰ ৰাজ্য তোলপাৰ লাগি গৈছে সমগ্ৰ ঘটনাৰ পাছতে কোন পৰ্যায়লৈ গৈ আছে আমাৰ সমাজ ব্যৱস্থা আপুনি এবাৰ চিন্তা কৰক ইয়াত নিশাৰ ভাগত দৃশ্যাংশ দেখুৱাইছোঁ ডুমডুমা আৰক্ষী থানাৰ পৰা ইতিমধ্যে ডুমডুমা আৰক্ষী থানাৰ পৰা ডুমডুমা আৰক্ষীয়ে সমগ্ৰ বিষয়ক লৈ তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাৰ লগত কোন কোন জড়িত হৈ আছে ডুমডুমাত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে অনলাইন গেমত হাৰি 17 বছৰীয়া কিশোৰে নিজৰ জীৱন শেষ কৰি দিছে পুনৰবাৰ জনাইছোঁ এটা ভয়ংকৰ খবৰ ৰাজ্যত অনলাইন গেমৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে অনলাইন গেমত হাৰি 17 বছৰীয়া কিশোৰে আত্মহত্যা কৰিছে আত্মহননৰ দৰে পথ বাছি লৈছে যদি আপোনাৰ সন্তানেও মোবাইলত অনলাইন গেম খেলি আছে এতিয়াও আজিৰ দিনতো যদি অনলাইনত গেম খেলিছে তেন্তে আপুনি সজাগ হোৱাটো আপুনি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে 17 বছৰীয়া কিশোৰে
এইবাৰ জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে অনলাইন গেম খেলি। ডুমডুমাত সংঘটিত হৈছে, এইখন অসমৰে ডুমডুমাতে ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, তদন্ত অব্যাহত ৰাখিছে। অনলাইন গেমত হৰাৰ বাবেই এই চৰম সিদ্ধান্ত বাছি লৈছে, জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে 17 বছৰীয়া কিশোৰগৰাকীয়ে। এতিয়াও অনলাইনত গেম খেলি আছে, তেন্তে আপুনি সজাগ হোৱাটো, আপুনি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। অনলাইন গেমত হৰাৰ বাবেই এগৰাকী কিশোৰে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'বলগীয়া পৰ্যায় হৈছে। আৰু এয়া কোনো বহিৰাজ্যৰ খবৰ নহয়, এয়া অসমৰ ডুমডুমাৰ খবৰ। ডুমডুমাত গাৰ নোম শিয়ৰি যোৱা, দেশ কঁপাই যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। অনলাইন গেমত হাৰি 17 বছৰীয়া কিশোৰে নিজৰ জীৱন শেষ কৰি দিছে। এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যতে এক প্ৰকাৰ তোলপাৰ লাগিছে। আৰক্ষীয়ে তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে। এই সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ কিদৰে সৰু সৰু কিশোৰৰ মাজতে গেমসমূহ শিপাই গৈছে, দিনক দিনে আকৰ্ষণ বৃদ্ধি হৈছে, কোনে আকৰ্ষণ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে, সেই সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰটো, আপুনিও সজাগ হোৱাটো প্ৰয়োজন হৈ পৰিছে, আপুনিও সচেতন হোৱাটো প্ৰয়োজন হৈ পৰিছে। 17 বছৰীয়া কিশোৰে অনলাইন গেমত হাৰি আত্মহননৰ দৰে পথ বাছি লৈছে।